সঁচাকৈয়ে জীৱনত জীয়াই থাকিবৰ কাৰণে বহুত কষ্ট কৰিব লগা হয় আৰু ইমানখিনি কষ্ট কৰাৰ পাছতো যদি তাৰ ফল নাপাওঁ তেতিয়াহে বহুত বেছি বেয়া লাগে। ৰাতিপুৱাই চোতালখন ঝাৰু মাৰি ল'লোঁ। আমাৰ আকৌ মাইকী মানুহৰ কিছুমান সৰু সুৰা কাম থাকেই নহয়, যিবিলাক মানে সদায়ে কৰিব লগা হয়। ফালে মই চোতাল ঝাৰু মাৰি পেলাই একেবাৰে গাটো ধুই ল'লোঁ। তাৰ পাছতে এইফালে মই চাহ খাবলৈ বুলি লৈছোঁ। এনেই মই সদায় চাহ নাখাওঁ বাৰু দেই, কিন্তু কেতিয়াবা খাওঁ আৰু। তাৰ পাছতে এইফালে মই তাঁতখন অকণমান সময় ববলৈ বুলি ল'লোঁ আৰু অকণমান সময় বোৱাৰ পাছতে ভাত পানী খাই ল'লোঁ বাৰু। খোৱাৰ পাছতে আমাৰ ঘৰটো আকৌ বহুত বেছি লেতেৰা হৈ আছিলে, সেইটো কাৰণে আজি ঘৰটো মুচি দিওঁ বুলি দেখিছে নহয়। কালিয়ে মানে মাটি আনি পেলাই তিয়াই ৰাখিছিলোঁ, আজি ৰাতিপুৱাই সেই মুচিবলৈ বুলি ল'লোঁ। আমাৰ আকৌ মাটিৰ ঘৰ যে ৰাতিপুৱা সোনকালে নুমুচিলে মানে নুশুকায়। তাৰ পাছতে আকৌ তাঁতখন ববলৈ বুলি ল'লোঁ আৰু আজি যে ইমান বেছি কাম নহয়, গোটেই দিনটো মানে 1 মিনিট সময়ো কিজানিবা মই এনেই থকা নাই। অকণমান সময় তাঁত বলোঁ। তাৰ পাছতে এইফালে আমাৰ ঘৰৰ ওচৰৰ ভণ্টি আৰু খুৰীহঁতি আহিলে আৰু এইফালে ভণ্টিয়ে মানে টেঙা কাটি আছে, তাকে অকণমান আমি খাই ল'লোঁ। খুৰীয়ে যে আহিছিলে কাপোৰ এযোৰ লৈ আহিছিলে মানে চিলাবলৈ দিবলৈ বুলি, আৰু এইফালে মই কাপোৰযোৰ একেবাৰে চিলাই লওঁ বুলি ল'লোঁ। কাপোৰযোৰ চিলাই পেলাই এইফালে আকৌ ফুল বাচিবলৈ বুলি লৈছোঁ দেই। এইফালে বহীখন লৈ লৈছোঁ, যিহেতু চাই ফুল তুলিব লাগিব আৰু এনেকৈ এটা লাইন ফুল তুলিলোঁ আৰু চাওকচোন গধূলীয়া হৈ গ'লগৈ। বাৰু যি কি নহওক আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। বাই।